গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি নৱোদয় বাছনি পৰীক্ষাৰ বাবে পাটিগণিতৰ সংখ্যা আৰু গণনা এই পাঠটো আলোচনা কৰিম। স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা বুলিলে আমি গণিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। স্বাভাৱিক সংখ্যা যেনে 1 2 3 4 5 6 যিমানলৈকে আছে অনিৰ্দিষ্টলৈকে আছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আৰু পূৰ্ণ সংখ্যা শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাকে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। যেনেকুৱা পূৰ্ণ সংখ্যা 0 1 2 3 4 5 ইনফিনিটি অনিৰ্দিষ্টলৈকে আছে। ইয়াতে কেইটামান মন কৰিবলগীয়া কথা আছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। বৃহত্তম স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা নাথাকে। প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়, কিন্তু পূৰ্ণ সংখ্যা শূন্য স্বাভাৱিক সংখ্যা কেতিয়াও হ'ব নোৱাৰে। এতিয়া আমি গণনাৰ হিচাপ আমি দুই ধৰণে কৰিব পাৰি। এটা ভাৰতীয় পদ্ধতি আৰু এটা আন্তৰ্জাতিক পদ্ধতি। ভাৰতীয় পদ্ধতিত একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটিৰ হিচাপ থাকে। আনহাতে আন্তৰ্জাতিক পদ্ধতিত একক, দশক, হাজাৰ, নিযুত, বিলিয়ন, ট্ৰিলিয়ন। ঠিক আছে, আজিলৈকে ইমানেই।